নৈত উঠি অহা কাঠৰ টুকুৰাৰে এখন ৰিজৰ্ট আৰম্ভ কৰিছে লখিমপুৰৰ এগৰাকী শিক্ষকে। মীনাবন নামেৰে তেওঁ সোণখৰি নদীৰ পাৰত গঢ়ি তুলিছে ৰিজৰ্টখন। সোৱণশিৰিত এটা সময়ত মানুহে কয় সোৱণশিৰিত সোণ পায়, কিন্তু মোৰ দৃষ্টিত সোৱণশিৰিত সোণ বৰ্তমান সময়ত এই পাহাৰীয়া যিসমূহ কাঠ উটি আহি নদীৰ চৰসমূহ লাগি থাকে এবং বহুত মূল্যৱান কাঠ। সেই মূল্যৱান কাঠসমূহ মই নদীৰ চাপৰি সময়ত আজৰি সময়ত ভিজিট কৰোঁ, তাত চাওঁ, লগত বহুত ধৰণৰ আমাৰ ওচৰৰ খুৰা বৰ্তাসকলক লৈ তাত গৈ কাঠখিনি চাই কাঠখিনি উঠাই আনিছোঁ। আৰু এই 99% গছেই মই ইয়াত ৱেষ্টেজ বুলিয়ে মানুহে যিখিনি ভাবে সেইখিনি কাঠ লগাই যিখিনি সৰি পৰে পাহাৰীয়া, আৰু মই নিজেও এইটো ঠাইত অহাৰ পিছৰ পৰা চজোবাকৈ গছ ডাঙৰ কৰিবলৈ সক্ষম হৈছোঁ বৰ্তমান সময়লৈকে 5 মাহত। লখিমপুৰৰ পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ চেষ্টা শিক্ষকগৰাকী। মই ছাত্ৰ ছাত্ৰীক বিশেষকৈ মই পাঠদানত মই 5 মিনিট 10 মিনিট সময় হ'লেও প্ৰকৃতিৰ ওপৰত, গছ গছনিয়ে যে বৰ্তমান সময়ত যি এটা ভাৰসাম্যতা সৃষ্টি কৰিছে, মানুহৰ অত্যাধিক গৰম, ঠাণ্ডাটো অত্যাধিক ঠাণ্ডা হৈছে, আপোনালোকে নিজে গম পাইছে। সেই গছ গছনি প্ৰকৃতিয়ে আমাক কি ধৰণে ছেভ কৰিছে বা প্ৰকৃতিয়ে আমাক কেনেকৈ বচাই ৰাখিব, এই সকলোবিলাক প্ৰতি মুহূৰ্তত মই ছাত্ৰ ছাত্ৰীৰ মাজত দিবলৈ চেষ্টা কৰোঁ। এই মীনাবনলৈ আহি আপুনি উপভোগ কৰিব পাৰিব নৈপাৰৰ এক মনোমোহা দৃশ্য। ইয়ালৈ আহিলে ইয়াত বিশেষকৈ আমাৰ একদম মীনাবনৰ কাষতে আপোনালোকে দেখিছেই আমাৰ সোৱণশিৰি নদীখন বৈ গৈছে। ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইসমূহ পৰ্যটন মানে তেওঁলোক আহে বছৰৰ প্ৰায়খিনি সময়ত, সেইসমূহ চৰাই আহি থাকে। আৰু আমাৰ এই মীনাবনৰ কাষৰ যিটো চাপৰি দেখিছে আপোনালোকে, তাত আপোনাৰ এটা প্ৰকৃতিৰ ছেফটি প্লেচ, তাত বিভিন্ন ধৰণৰ প্ৰজাতি শহাপহু, আমাৰ শিয়াল আদি কৰি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুসমূহ বাস কৰে, আৰু ৰাতি তেওঁলোকে ৰিলেক্স কৰি আমাৰ নদী পাৰে পাৰে ঘূৰে, আৰু তেওঁলোক শিয়ালৰ হোৱাও শুনিবলৈ পাব। এটা সুন্দৰ গ্ৰাম্য অনুভৱ ইয়াত বুটলি লৈ যাব পাৰিব, সুবাস পাব। প্ৰাকৃতিক পৰিৱেশৰ মাজত আপুনি দিনটোৰ দুখ ভাগৰ কষ্ট দূৰ কৰিব পাৰিব মীনাবনলৈ আহি। দিনটো মানুহে বৰ্তমান সময়ত কৰ্মব্যস্ততাৰ মাজত দিনটোৰ মানুহে যিখিনি দুখ কষ্ট সকলো আহিলে ইয়াত ভাগৰ নাইকিয়া হৈ যাব। লগতে হাঁহ, কুকুৰা, নদীৰ মাছ আদিৰে থলুৱা খাদ্যৰ লগতে ফাষ্ট ফুডৰ জুতি ল'ব পাৰিব সোৱণশিৰি পাৰত থকা এই মীনাবনত। আমাৰ ফাষ্টফুডৰ সকলো আইটেমেই ইয়াত উপলব্ধ, উপৰিও অসমীয়া থালি। আমাৰ বিশেষকৈ আমাৰ ওচৰ পাজৰ যিখিনি বিল আছে, বিলৰ পৰা আমি মাছখিনি কালেক্ট কৰোঁ। আমাৰ সোৱণশিৰি লোকেল মাছ চাব পাৰিব। আমাৰ সোৱণশিৰি চাপৰিত যিসমূহ গৰু ম'হৰ খুঁটি আছে, সেই গৰু ম'হৰ খুঁটি আমি ইয়াত দৈ আৰু গৰু গাখীৰ সকলোবিলাক উপলব্ধ বৰ্তমান সময়ত আছে আমাৰ লগত। লগতে নৈৰ মাজৰ বালিচৰত আপুনি নিশা বনফায়াৰ কৰি কটাব পাৰিব বন্ধু নাইবা পৰিয়ালৰ সৈতে। আমাৰ ইয়াত বনফায়াৰ কৰাৰ খুব ধুনীয়া সুবিধা আছে। আমি পাহাৰীয়া কাঠেৰে বনফায়াৰটো কৰা হয়, মানে আৰু পাহাৰীয়া কাঠৰ জুই উত্তাপটো ল'ব পাৰিব ইয়াত। সকলো নদীত অহা নদী আপোনালোকে দেখিছে, আমাৰ টেণ্ট লগাই থোৱা আছে, আৰু আমাৰ ছেফটিৰ নাৱৰ ব্যৱস্থা আছে, ব'টিঙৰ। আমি গোটেইখিনি আমাৰ আৰু ইয়াত গাইড আছে, আমি গাইডৰ থ্ৰুৱেদি তেওঁলোকক সেই চাপৰিত কোনো অঘটন নহয়। আৰু নদীও বৰ্তমান ইয়াৰ গভীৰতা খুব কমি আছে, খুব ধুনীয়াকৈ এনজয়মেণ্ট কৰিব পাৰিব, ৰিলেক্স কৰিব পাৰিব ৰাতি। আজিৰ প্ৰজন্মই চিনি নোপোৱা নলবেৰী, নাখাগৰি আদি বিভিন্ন গছৰ লগত চিনাকি হ'ব পাৰিব এই মীনাবনত। আমাৰ কটেজ এইটো আমি ঘৰ ৰাখিছোঁ, ঘৰটোৰ নাম হৈছে প্ৰকৃতি ঘৰ। আৰু আপোনালোকে দেখা পাইছে আমি খুব ধুনীয়াকৈ আমি কহুৱা, বিৰিণা, নল, সাগৰী আমি সোৱণশিৰিৰ পৰা সকলোবিলাক আনি ইয়াত খুব সজাবলৈ আমি চেষ্টা চলাই আছোঁ। আপুনি যদি আজৰি সময়ত পৰিয়াল নাইবা বন্ধুৰ সৈতে মীনাবনলৈ আহি সময় অতিবাহিত কৰিব বিচাৰে, তেন্তে বস্তাগাঁও ৰোডৰ নলিতেলীয়া পথাৰত থকা এই মীনাবনৰ সৈতে যোগাযোগ কৰক 9571888857 নম্বৰত। আমাৰ লখিমপুৰ চহৰৰ পৰা ইয়ালৈ 15 কিলোমিটাৰ হয়, আৰু খুব ৰুট কণ্ডিশ্যনো আপোনালোকে আহোঁতে গম পাইছে, খুব সুন্দৰ এটা ৰুট কণ্ডিশ্যন। আৰু ৰুট কণ্ডিশ্যনটো কাষতে আমাৰ যিসমূহ বিল আছে, এটা প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ এখন ঠাই, যিখন ঠাইৰ মাজেৰে আমাৰ মীনাবনলৈ আহিব লাগে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।